বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন তেওঁলোকে এই বিষয়টোত যে তেওঁলোকৰ যি স্পষ্ট নীতি তেওঁলোকে এই 2016 চনৰ নাগৰিকত্ব বিধেয়কখন তেওঁলোকে সমৰ্থন কৰে তাৰ আজি আমি প্ৰমাণ পালোঁ এই কাৰণে যে তেওঁলোকে এই বন্ধৰ সম্পূৰ্ণ বিৰোধিতা কৰিছে তেওঁলোকে কৈছে যে আমি এই বন্ধ উঠাই লৈছোঁ মই এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ যে বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে কোন সময়ত বন্ধ দিছিল তেওঁলোকে এই বিষয়ত লৈ পিনে এই বিষয়ত উজনি অসম বাঙালী যুৱ ছাত্ৰ পৰিষদে বন্ধ দিছিল আৰু বংগভাষী অসমীয়া সমাজে সমৰ্থন জনাইছিল গতিকে বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে কোনো দিনাখন বন্ধ দিয়া নাই গতিকে তেওঁলোকে এই বন্ধৰ এইটো আজি সম্পূৰ্ণ বিৰোধিতা কৰিছে আমি তেওঁলোকে এটা কথা স্পষ্ট কৰিব বিচাৰিছোঁ যিসকল বিশেষভাৱে উজনি অসমত যিসকল বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন আছে তেওঁলোকে অন্ততঃ আমাৰ ইয়াত থকা অসমীয়া আৰু বাঙালীসকলৰ যি এক সম্পৰ্ক হাতম পুৰুষীয়া সম্পৰ্ক এই সম্পৰ্কত যাতে তেওঁলোকে আঘাত নাহানে তাৰ কাৰণে আমি তেওঁলোকক আহ্বান জনাইছোঁ আৰু অসমত থকা বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে স্পষ্ট আকাৰত 2016 চনৰ নাগৰিকত্ব বিলটোৰ বিৰোধিতা কৰক বুলি মই আহ্বান জনাইছোঁ তেনেধৰণৰ ফেচবুকৰ মাধ্যমত আমাক বহু ধৰণৰ বিশেষকৈ মোক তেওঁলোকে আক্ৰমণাত্মক শব্দ কিছুমান কৈছে বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনেৰে নাকৰ কিন্তু ফেচবুকত মই সেইবিলাক নাম আহিছে ইমানলৈকে তেওঁলোকে কৈছে যে ঘৰত গৈ পিনে মাৰি থৈ আহিম বুলিও তেওঁলোকে মোক ভাবুকি প্ৰদান কৰিছে গতিকে এই গোটেই বিষয়বস্তুটোৰ ওপৰত মই দেখিবলৈ পাইছোঁ যে প্ৰকৃততে বংগভাষী অসমীয়া সমাজে আমি যে অসমীয়া আৰু বাঙালীৰ মাজত এছিমিলেশ্যন কৰিব বিচাৰিছোঁ একাত্ম কৰিব বিচাৰিছোঁ কিন্তু তেওঁলোকে একাত্মৰ ক্ষেত্ৰত নাই তেওঁলোকে এটা বিভাজনৰ ক্ষেত্ৰত আছে তাৰ প্ৰমাণটো আজি আমি পাইছোঁ আৰু এটা কথা মই আপোনালোকক জনাব বিচাৰিছোঁ যে আজিৰ এই বন্ধত যিটো আমি দিবলৈ বিচাৰিছিলোঁ আৰু বন্ধৰ ক্ষেত্ৰত আমাক বিশেষভাৱে আমি অসমীয়া আৰু বাঙালীসকলৰ এক ভাতৃত্ব সম্পৰ্ক ৰক্ষা কৰাৰ কাৰণে বংগভাষী অসমীয়া সমাজে এই বিধেয়কৰ বিৰুদ্ধে যোৱা 1.5 বছৰ যাবত ইয়াৰ পৰা গুৱাহাটীৰ পৰা আৰম্ভ কৰি মৰাণৰ আঞ্চলিক ভিত্তিত যিকোনো ক্ষেত্ৰতে আমি এই বিধেয়কৰ বিৰোধিতা কৰি আহিছোঁ এই কাৰণে এই জাতিধ্বংসী বিধেয়কে যদি অসমীয়া বাঙালীৰ সম্পৰ্ক বিচ্ছেদ কৰে তেনে বিধেয়ক আমি কেতিয়াও মানি নলওঁ আমি অসমত যিসকল বংগভাষী অসমীয়া যিসকল একেবাৰে হাৰি হিমজুৱা অসমীয়া জাতি সংস্কৃতিৰ লগত আমি একাত্ম হৈ গৈছোঁ আমাৰ তেজৰ সম্পৰ্ক হৈছে তেনেস্থলত আমি এই জাতিধ্বংসী বিধেয়ক আমি কেতিয়াও মানি নলওঁ বুলি আগতে কৈছোঁ আজিও আমি স্পষ্টীকৰণ দিছোঁ কিন্তু এই গোটেই অসমীয়া আৰু বাঙালীৰ মাজত আমাৰ যি সম্পৰ্ক আমি বংগভাষী অসমীয়া সমাজ বা জাতীয় সংগঠনৰ লগত আমি যি সম্পৰ্ক কৰিব বিচাৰিছোঁ ইয়াত কিন্তু এটা তৃতীয় পক্ষই আমাক আকৌ বিভাজন অনাৰ এটা চেষ্টা কৰিছে এইটো সময় সাপেক্ষে এই তৃতীয় পক্ষনো কোন গতিকে এই গোটেই বিষয়বস্তুটোৰ ওপৰত আমাৰ মাজত যি বিভাজন আনিব বিচাৰিছে এই তৃতীয় পক্ষৰ বিষয়ত বুদ্ধিজীৱী অসমৰ সাংবাদিক জগত শিক্ষাবিদসকলে অতি সোনকালে তেওঁলোকে গম পাব এই তৃতীয় যিজন আমাৰ মাজত বিভাদ আনিবলৈ চেষ্টা কৰিছে সেইকেইজন কোন গতিকে মই আশা ৰাখিছোঁ যে অসমীয়া আৰু বাঙালীৰ মাজত বিশেষভাৱে আমাৰ যি সম্পৰ্ক বংগভাষী আৰু অসমীয়া সমাজ আৰু অসমীয়াৰ সকলো জাতীয় সংগঠনৰ লগত একাত্ম হৈ পিনে আমি জাতিধ্বংসী বিধেয়কৰ বিৰোধিতা কৰি যাম আৰু সেইকাৰণে আজি এই সাংবাদিকত আমি আপোনালোকক মাতি এইখিনি কথা আবেদন জনাইছোঁ আশা ৰাখিছোঁ ভৱিষ্যতে আমাৰ মাজত যাতে কোনো সম্পৰ্ক বিচ্ছেদ নহয় অসমীয়া বাঙালীৰ লগত আৰু অসমীয়া জাতিৰ লগত আমি সকলোৱে একাত্ম হৈ কাম কৰি যাম ধন্যবাদ